বিগত 18 বছৰ ধৰি আমি অনুষ্ঠানটো মহিলা ৰাজহুৱা সংঘ উৎসৱ হিচাপে পালন কৰি আহিছোঁ। অসমৰ আমাৰ থলুৱা সংস্কৃতি টকাৰী গীত বা লোকগীতৰ আধাৰত আমি এখন ভাওনা প্ৰস্তুত কৰি ওলাইছোঁ। এই ভাওনাখনেই আমি নামকৰণ কৰিছোঁ কৃষ্ণৰ গকুল গমন। যোৱা বছৰ আমি কৃষ্ণৰ গকুল গমন নাটকখনিৰ লগতে তাৰ লগত সামঞ্জস্য ৰাখি কৃষ্ণলীলা বুলি এখন নাটিকা কৰিছিলোঁ। কিন্তু এইবাৰ আমি কৃষ্ণলীলা নাটিকা কৰা নহ'ল, কাৰণ আমাৰ হাতত সময় নিচেই কম আছিল। আমি খুব কম দিনৰ ভিতৰত এইবাৰ কমিটিখন গঠন কৰিব লগা হৈছে বা কিছুমান ব্যাঘাত আমি পাইছোঁ। সেই বিষয়ে আমি বৰ বেছি ক'ব নাযাওঁ বা আমাৰ বেছিভাগে আমি অনুষ্ঠানটো যিবিলাকে চলাম প্ৰত্যেকজন বুলি ক'লেও ভুল কৰা নহয়, তেখেতসকল নামৰ লগত জড়িত। সেয়েহে তেওঁলোকে নাম পৰিবহন কৰিব যাওঁতে আমাৰ ইফালে কিছুমান মিটিং বা আমি যিটো আখৰা কৰোঁ সেইটোত আমাৰ ব্যাধি পাওঁ। গতিকে সেয়ে আমাৰ আখৰাৰ বস্তুটো আগৰ নিচিনা হোৱা নাই। যিহেতু আমাৰ আগৰ ষ্টাফে কৰিছে, তেওঁলোকে আগতে আখৰা কৰি 2-3বাৰ গৈছে, তেওঁলোকক সিমান চাব লগা হোৱা নাই। খুব দুদিনতে আমি তেওঁলোকৰ লগত চাই এইখিনি আগৰ দৰে হ'ব বুলি আমি ভাবিছোঁ। গোপীনাথ মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 10 লাখ টকা ইতিমধ্যে দিছে। মই আজি এই অনুষ্ঠানটোৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়কো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সেইটোৱে চৰকাৰী পদক্ষেপটো নিশ্চিতভাৱে ল'ব লাগে, কিন্তু কথা এটা আছে, অলপমান কথাবিলাক জনপ্ৰিয়তা হ'লে বেছি গুৰুত্ব পায়। মই ভাবোঁ আমাৰ অনুষ্ঠানসমূহ ইতিমধ্যে বহুত জনপ্ৰিয় হৈছে। মই নকটাটোৰ পৰা আহিলোঁ, ইয়াৰ পিছত মই ৰাজাপুখুৰীতো যাম। মই ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয় এই অনুষ্ঠানটোৰ বিষয়ে অৱগত কৰাম। আমাৰ জিলাত যে এনেকুৱা ধৰণৰ মাংগলিক আৰু ইমান সুন্দৰ আৰু ঐতিহাসিক অনুষ্ঠান এটা অনুষ্ঠিত হয়, আৰু মই ভাবোঁ তেখেত অৱগত হোৱাৰ পিছত নিশ্চয় তেখেতে চৰকাৰীভাৱে কিবা সাহায্য আগবঢ়াব, মোৰ বিশ্বাস। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।